আমাৰ ডিচি কনফাৰেন্স হলত আমাৰ বিভিন্ন বিভাগৰ অফিচাৰসকলৰ লগত ইয়াত আমি প্ৰতিটো বিভাগত আচলতে কিমানখিনি কি ডেভেলপমেণ্টেল কাম হৈছে সেই সম্পৰ্কত আমি আলোচনা কৰিলোঁ আৰু সকলো বিভাগে নিজৰ নিজৰ প্ৰেজেণ্টেশ্যন দিছে আৰু সকলো বিভাগৰ অফিচাৰসকলে খুব ভালকৈ ইয়াত কাম কৰি আছে। গতিকে তেখেতসকলৰ লগত বিভিন্ন ধৰণৰ ইণ্টাৰেকশ্যন কৰা হ'ল আৰু সকলো বিষয়ে ইয়াত ভালকৈ কাম কৰি আছে আৰু ডি চি ডাঙৰীয়াৰ নেতৃত্বত গোটেই জিলাখন মানে খুব ভালকৈ সকলো অফিচাৰে কাম কৰি আছে। মই আজি এই যে আমাৰ আলোচনা হ'ল সকলো বিভাগৰ লগত, গতিকে মই নিজেও সন্তুষ্ট হৈছোঁ আৰু আমাৰ ডি চি ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ গাইডেঞ্চত তেখেতৰ গাইডেঞ্চত অফিচাৰসকলে খুব ভালকৈ কাম কৰি আছে চিনচিয়াৰলি, এই কথাটো দেখিছোঁ আৰু মই ডি চি ডাঙৰীয়া প্ৰমুখে সকলো অফিচাৰকে মই ধন্যবাদ আগবঢ়াইছোঁ। আৰু তাৰ উপৰি ইয়াত আমাৰ গৰাখহনীয়াৰ এটা সমস্যা আছে, সেইটো বৰ ডাঙৰ সমস্যা। গতিকে গৰাখহনীয়াৰ এই ঠাইখিনিও পৰিভ্ৰমণ কৰিলোঁ, দেখিলোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰীক ইয়াৰ পৰা গৈ আমি এই কথাখিনি অৱগত কৰিম আৰু তাৰ উপৰিও আমাৰ ইয়াতে আটাইতকৈ ডাঙৰ সমস্যা হ'ল কানেক্টিভিটি। তো কানেক্টিভিটিৰ ক্ষেত্ৰত আমি এতিয়া আমাৰ মেঘালয় হৈ আহে বেছিভাগ মানুহ, বা আমি যদি আগিয়াৰ পৰা আহোঁ তো তেতিয়াহ'লে ফুলবাৰীৰ অঞ্চলৰ ৰাস্তাটো ৰাস্তাটো ভাল নহয়, কাৰণ ফুলবাৰীৰ অঞ্চলটো মেঘালয়ত পৰে। সেইকাৰণে ৰাস্তাটো আমি আমাৰ অসম চৰকাৰৰ পৰা আমি ভালকৈ বনাব পৰা নাই। গতিকে এতিয়া আমি সেই কানেক্টিভিটিৰ কথাখিনিও আমি আজি বিভিন্ন ধৰণত আমি আলোচনা কৰিলোঁ যে কেনেকৈ আমাৰ আগিয়াৰ পৰা ৰাস্তাটো ইয়ালৈকে আমি বনাব পাৰোঁ, তাৰো এটা চিন্তা চৰ্চা আমি কৰিলোঁ আৰু আমাৰ PWD বিভাগৰ লগতো আৰু আমাৰ বাকী অফিচাৰ লগতো সকলৰ লগত এইটো আমি আলোচনা কৰিলোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰীক এই সম্পৰ্কতো আমি এটা প্ৰস্তাৱ আগবঢ়াম। তাৰোপৰি ইয়াৰে যিখন চিভিল হস্পিটেল ভালেই চলি আছে, গতিকে তাতে 2-এজন ডক্টৰৰ লাগিব, স্পেচিয়েল PG থকা ডক্টৰ। সেইখিনি কথাও আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইকাৰণে এই জিলাখনৰ যাতে সকলো দিশত আগবাঢ়ি যাব পাৰে বৰ্ডাৰ ডিষ্ট্ৰিক্ট হিচাপে, গতিকে আমাৰ সকলো মন্ত্ৰী আৰু অফিচাৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে যে সকলোৱে মানকাছাৰলৈকে গৈ তাৰ সমস্যাবিলাক আৰু অফিচাৰৰ লগত ৰাইজৰ লগত আলোচনা কৰি তাৰ কি কি সমস্যা আছে এইবিলাক চাব লাগে। আৰু সেই হিচাপে আমাৰ মন্ত্ৰীসকল আহি আছে, আমি যোৱাকালি আহিলোঁ আৰু আজি ইয়াতে আলোচনাখিনি হ'ল আৰু আমি ভাবোঁ আগন্তুক দিনত আমাৰ ইয়াতে যিখিনি সমস্যা আছে এই সমস্যাখিনি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই বিশ্বাসী যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ব্যৱস্থা গ্ৰহণ কৰিব। এইটো মই নাজানো, এইটো আপুনি এতিয়া কৈছে এইমাত্ৰ গম পাইছোঁ। গতিকে মই DFক কৈ যাম, যদি ইলিগেল চৰমিল আছে এইটো চাব DF। যিহেতু আমাৰ এতিয়া আমাৰ DFO অফিচ ইয়াত হোৱা নাই, ঠিক আছে, কিবা ব্যৱস্থা ল'ব লাগে? DFO অফিচ নহয়, ইয়াতে আমাৰ হেৰি হ'ব, এটা ৰেঞ্জ অফিচ লাগে বুলি কৈছে। DCও কৈছে, আমাৰ DFও কৈছে। গতিকে আমাৰ এটা ৰেঞ্জ অফিচ আমি ইয়াতে কৰিম, ইয়াৰ পৰা গৈ মই আলোচনা কৰি ৰেঞ্জ অফিচ এটা কৰিম। ইয়াৰ আগতে আপোনালোকৰ দ্বিতীয় অফিচ নাছিল বুলি কৈছিল, মই 2018 আহত সেই মিটিঙত আপোনালোক উপস্থিত আছিল নিশ্চয়। মই তাতে ঘোষণা কৰিছিলোঁ যে ইয়াতে মই দ্বিতীয় অফিচ কৰি দিম আমি আৰু বিল্ডিঙো কৰি দিম। সেই হিচাপে মই দ্বিতীয় অফিচ কৰি দিছোঁ সেই এমাহৰ ভিতৰত, আৰু বিল্ডিং ৰাউণ্ডত দিছোঁ। এতিয়া ধুনীয়া অফিচ হৈছে আপোনালোকৰ। গতিকে আজি মোক আমাৰ DC ডাঙৰীয়াই কৈছে আৰু আমাৰ DFও কৈছে যে আমাৰ ইয়াতে এটা ৰেঞ্জ অফিচ লাগে। গতিকে মই ৰেঞ্জ অফিচটো আমি কৰিম আৰু ৰেঞ্জ অফিচৰ বিল্ডিংটো বনোৱাৰো ব্যৱস্থা কৰি দিম। গতিকে মই যিবাৰে আহিছোঁ এটা দি যাওঁ নেকি, যি বিভাগৰ পৰা আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।